নমস্কাৰ বন্ধু বান্ধৱী সকলোকে মোৰ অন্য এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আপোনাৰ এডিআৰই আহিবলগীয়া স্কিল টেষ্টৰ বিষয়ে। আৰু আপোনালোকৰ বহুত কোৱেৰি আছিলে মোৰ আগৰ ভিডিঅ' কেইটাত, আপোনালোকৰ বহুতে কিছুমান কোৱেশ্চন কৰিছিলে, তাৰ ৰিপ্লাই দিয়াৰ কাৰণে মই আজিৰ ভিডিঅ'টো ট্ৰাই কৰিম। আৰু লগতে আপোনালোকে স্কিল টেষ্টৰ কেনেকৈ প্ৰিপাৰেচন কৰিব আৰু সিলেবাছটোৰ কথাও অকমান ডিসকাস কৰিম। লগতে মোৰ এক্সপেৰিয়েন্স কেনেকুৱা আছিল, মই যেতিয়া স্কিল টেষ্ট দিছিলো সেইখিনি কথা আলোচনা কৰিম। প্ৰথমতে আহিছো বন্ধুসকল, আপোনালোকে কোনে কোনে স্কিল টেষ্ট দিব লাগিব। বহুতে সুধি আছিলে যে মই এইচএস লেভেলত এপ্লাই কৰিছো, কিন্তু মই সায়েন্সত কৰিছো, মই স্কিল টেষ্ট দিব লাগিব নে নাই, মইতো কম্পিউটাৰ সাৰ্টিফিকেট আপলোড কৰা নাছিলো বা মোৰ কম্পিউটাৰ সাৰ্টিফিকেটে নাই। গতিকে মই বন্ধুসকল, মই আজি যিখিনি কথা কম, যেহেতু এতিয়ালৈকে স্কিল টেষ্টৰ ওপৰত তেনেকৈ একো নোটিছ ওলোৱা নাই বা ইনষ্ট্ৰাকচন ওলোৱা নাই, গতিকে মই আজি যিখিনি ভিডিঅ'টোত আপোনালোকক ইনফৰমেশ্যন দিম, মই লাষ্ট ইয়াৰৰ ওপৰত ভিত্তি কৰি পেলাইহে দিম। লাষ্ট ইয়াৰ কেনেকুৱা প্ৰচেছ হৈছিলে, কোনে কোনে স্কিল টেষ্ট দিব লগা হৈছিলে, সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাইহে দিম। গতিকে বন্ধুসকল, আমাৰ যোৱাবাৰ এডিআৰইত তিনিটা কেটেগৰীত স্কিল টেষ্ট হৈছিলে। গ্ৰেড 3 তিনিটা কেটেগৰী আছে। এটা হৈছে এইচএস লেভেল, বোথ ওভাৰঅল অৰ সায়েন্স লেভেল, আৰু সেকেন্ডটো হৈছিলে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ, আৰু এটা হৈছে অনলি বেচেলাৰ ডিগ্ৰী। গতিকে সায়েন্স কেটেগৰী যিখিনি আছিলে, মানে হায়াৰ সেকেন্ডাৰী লেভেলৰ সায়েন্স হওক বা যিকোনো ষ্ট্ৰীমাৰে হওক, এইচএস লেভেলৰ যিখিনি আছিলে তেওঁলোকৰ কাৰণে এটা স্কিল টেষ্ট হৈছিলে। তাতে গোটেইখিনি একেলগে সায়েন্সৰ খিনিও আহি গৈছিলে, আৰু নৰ্মেল যিখিনি এইচএস কেণ্ডিডেট আছিলে গোটেইখিনিৰ স্কিল টেষ্ট হৈছিলে। আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকক বা নাথাকক, যিহেতু আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে তাততো দিব লগা হোৱা নাছিলে কম্পিউটাৰ সাৰ্টিফিকেট, গতিকে এইটো একো মেটাৰ নকৰে আপোনালোকৰ সাৰ্টিফিকেট আছে নে নাই কম্পিউটাৰ সাৰ্টিফিকেট, আপোনালোকে স্কিল টেষ্ট দিব লাগিব। অৰ্থাৎ লাষ্ট ইয়াৰ লাগিছিলে, এইবাৰ যিহেতু ৰুল বিলাক এভৰি ইয়াৰ চেঞ্জ হৈ থাকে, গতিকে এইবাৰ লাগিব নে নাই নাজানো, কিন্তু লাষ্ট ইয়াৰ তেনেকুৱা আছিলে যে লাষ্ট টাইম তেনেকুৱা আছিলে, আপোনালোকে এইচএস ৰ গোটেই যিখিনি কেটেগৰী আছিলে, এইচএস সায়েন্স আৰু এইচএস নৰ্মেল এইচএস গোটেইখিনিয়ে দিব লগা হৈছিলে। নেক্সট আহিলে বেচেলাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ বা অনলি বেচেলাৰ ডিগ্ৰী, তেওঁলোকো কিন্তু কম্পিউটাৰ সাৰ্টিফিকেট আপলোড দিব লগা হোৱা নাছিলে, বা কম্পিউটাৰ সাৰ্টিফিকেটৰ বিষয়ে একো ফৰ্ম ফিল আপ কৰোতে একো আপডেট কৰিব লগা হোৱা নাছিলে। কিন্তু বন্ধুসকল, আপোনালোকে বেচেলাৰ ডিগ্ৰী, অনলি বেচেলাৰ ডিগ্ৰীটো আপোনালোকে কম্পিউটাৰ টেষ্ট দিব লাগিব। বেচেলাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰে হওক বা উইথ কম্পিউটাৰে হওক, আপোনালোকে দুটা কেটেগৰীতে কম্পিউটাৰ টেষ্ট দিব লাগিব। আপোনালোকে পেপাৰ 4ৰ এক্সামটো দিলে, পেপাৰ 4ত সাপোজ মই ধৰি লৈছো আপোনাৰ যিকোনো কেটেগৰী ধৰি লৈছো আপোনাৰ 120 মাৰ্কস আহিলে, আৰু 120 মাৰ্কসত আপুনি দুটা কেটেগৰীতে পাছ কৰিলে, বেচেলাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰটো পাছ কৰিলে আৰু উইথ কম্পিউটাৰটো পাছ কৰিলে। তেতিয়া বন্ধুসকল, আপোনালোকে দুটা কেটেগৰীতে আপোনালোকে স্কিল টেষ্ট দিব লাগিব। উইথ কম্পিউটাৰটো এবাৰ দিব লাগিব আৰু উইদাউট কম্পিউটাৰটো এবাৰ দিব লাগিব। আৰু এইচএস লেভেলখনত যদি পাছ কৰে তেনেহলে আপোনালোকে টোটেল তিনিটা কেটেগৰীতে স্কিল টেষ্ট দিব লাগিব। গতিকে বন্ধুসকল, আপোনালোকে স্কিল টেষ্ট গোটেইকেইটা কেটেগৰীতে দিব লাগিব, কম্পিউটাৰ সাৰ্টিফিকেট থাকক বা নাথাকক। নেক্সট কুৱেশ্যনটো আহিছে বন্ধুসকল, বহুতে সুধি আছে মোক, যেহেতু মই কাট অফৰ এটা প্ৰেডিকশ্যন কৰিছোৱে, তথাপিও আপোনালোকে বহুতে কমেন্ট কৰি আছে যে স্কিল টেষ্ট প্ৰিপাৰেচন কৰিম নে নাই, মোৰ ইমানখিনি মাৰ্কস আহিছে, মোৰ ভয় লাগি আছে, মই পাছ কৰিম নে নাই, এনেকুৱা ধৰণৰ কমেন্ট কিছুমান কৰিছে আপোনালোকে। চাওক বন্ধুসকল, যিহেতু এক্সাক্ট প্ৰেডিক্ট কৰা কাট অফটো এক্সাক্ট প্ৰেডিক্ট কৰিব নোৱাৰি, মই এটা এক্সপেক্টেড কাট অফহে প্ৰেডিক্ট কৰিছো। গতিকে আপোনালোকে জেনেৰেল কেটেগৰী যদি হয় 95 প্লাস অথবা 100ৰ ওচৰত যদি আপোনালোকৰ আছে, তেন্তে আপোনালোকে স্কিল টেষ্টৰ প্ৰিপাৰেচন আৰম্ভ কৰক। আৰু ওবিসি যদি 90ৰ ওচৰে পাজৰে আছে, তেনেহলে আপোনালোকে স্কিল টেষ্টৰ প্ৰিপাৰেচন আৰম্ভ কৰক। কিবা কাৰণত যদি আপোনালোকৰ নহয়ও, মই আশা কৰিছো আপোনালোকৰ সকলোৰে হওক, কিন্তু কিবা কাৰণত যদি নহয়ও, একোতো হেৰুৱাব লগা নাই, বস্তুখিনি শিকিলে আপোনালোকে বহুত বস্তু নতুনকে শিকিব পাৰিব। এইখিনি কৰাৰ লগতে বন্ধুসকল, আপোনালোকে সাইড বাই সাইড আহি থকা এক্সামবোৰলৈ প্ৰিপাৰেচন কৰক। যে এতিয়া এডিআৰই হৈ গল, অকল স্কিল টেষ্টে প্ৰিপাৰেচন কৰিম নেকি, তেনেকুৱা নহয়। স্কিল টেষ্টটো প্ৰিপাৰেচন কৰক, গোটেই দিনটোতো আপোনালোকে কম্পিউটাৰ টাইপ কৰি থাকিব নালাগে বা এক্সেলত কৰি থাকিব নালাগে, আপোনালোকে কৰক। যি দিনত যি 2-3 ঘণ্টা আপোনালোকে প্ৰেক্টিচ কৰিব খুজিছে প্ৰেক্টিচ কৰক, কিন্তু বাকিখিনি টাইম আপোনালোকে আহি থকা এক্সামৰ কাৰণেও দিয়ক। নেক্সট কুৱেশ্যনটো আহিছো বন্ধুসকল, যে কেনেকুৱা টাইপৰ আছিলে এক্সাম।
প্ৰথমতে এইচএছ লেভেলৰ পেপাৰখন হৈছিল চাগে মোৰ যিমানখিনি মনত আছে এই এইচএছ লেভেলৰ পেপাৰখন ইজি আছিল একেবাৰে ইজি দ্যাট অলমোস্ট সবে পেপাৰ কমপ্লিট কৰিব পাৰিছিল নেক্সট আছিল বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ সেইখন কিন্তু বন্ধুসকল অকমান টাফ আছিল টাফ মানে কেনেকুৱা লেন্দি আছিল বহুত লেন্দি আছিল পেপাৰখন কমপ্লিট কৰাটো বহুত টান আৰু বিশেষকৈ মই সেকেন্ড শিফটত দিছো মই আগৰ ভিডিঅ'টো কৈছিলো মোৰ সেকেন্ড শিফট আছিল সেকেন্ড শিফটটো বহুত টাফ আছিল বিশেষকৈ এক্সেল শিটটো বহুত টাফ আছিল আৰু এক্সেল শিটত লাগি থাকোতে মোৰ পিছত ফাৰ্স্ট কোৱেশ্চনটো আছিল ওয়াৰ্ডৰ ওয়াৰ্ড সেকেন্ড এক্সেল আৰু থাৰ্ড আছিল পাৱাৰ পইণ্ট প্ৰেজেন্টেশন আৰু পাৱাৰ পইণ্টত তিনিখন স্লাইডত বনাব দিছিলে ওয়েডিং কাৰ্ড বনাব দিছিলে আৰু যে মোৰ ওয়াৰ্ডটো কৰি ললো গোটেইখিনি কৰি লোৱাৰ পিছত এক্সেলত মোৰ বহুতখিনি টাইম গুচি গল সেই কাৰণে মোৰ কি হল পাৱাৰ পইণ্ট প্ৰেজেন্টেশনত বা পিপিটি বনাওতে কিন্তু মোৰ পিপিটিখন তেনেকে কমপ্লিট নহল গোটেই গতিকে ইমান এটা ভাল হোৱা নাছিলে স্কিল টেষ্ট যেহেতু পেপাৰখন বহুত লেন্দি আৰু টাফ আহিছিলে আৰু বাকি শিফটবোৰ ইজি আছিলে কিন্তু সেইবোৰ গোটেই লেন্দিয়ে বুলি ক'ব পাৰি বহুতেই কৈছে লেন্দি পেপাৰ গতিকে আপোনালোকৰ মাল্টিপল শিফটত এক্সাম হ'ব যেহেতু বহুত কেণ্ডিডেট ইমান কেণ্ডিডেট একেলগে স্কিল টেষ্ট কৰাটো পসিবল নহয় গতিকে মাল্টিপল শিফটত হ'ব আপোনালোকে কোনটো শিফটত পৰে গম নাপায় গতিকে আপোনালোকে প্ৰিপাৰেচনটো বহুত ভাল হ'ব লাগিব যেহেতু গোটেই কেইটা শিফটৰে এটা ষ্টেণ্ডাৰ্ডে নাথাকে অকমান ইফাল হৈয়ে যায় কোনবাটো শিফট ইজি আহি যায় কোনবাটো শিফট টান আহি যায় গতিকে আপোনালোকে প্ৰিপাৰেচনটো ভালকে কৰক গোটেইখিনি একদম ধুনীয়াকে আপোনালোকে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰক প্ৰিপাৰেচন আৰু কোনোবাৰ যদি কোৰ্স লম বুলি ভাবিছে আপোনালোকে কোৰ্সো ল'ব পাৰে তেনেকৈ আৰু বন্ধুসকল কি আছিলে মই অকবাৰ কৈ দিছো তাৰ পিছত মই সিলেবাসটো লৈ আহিম স্কিল টেষ্টত প্ৰথমতে আপোনালোকৰ এটা ওয়াৰ্ড দিয়া আছিলে ওয়াৰ্ডত নিয়াৰ এবাউট 300 মান ওয়াৰ্ডছৰ এটা প্যাৰাগ্ৰাফ এটা দিছিলে তাৰ তলত 10টা মান কোৱেশ্চন আছিলে কোৱেশ্চন কিবা কিবি ইনস্ট্ৰাকচন আছিলে ফন্ট সাইজ ইমান কৰিব লাগিব যেটো প্যাৰাগ্ৰাফ দিয়া আছিলে হেতু দুটা প্যাৰাগ্ৰাফত ডিভাইড কৰিব লাগিব তাৰ পিছত এটা বৰ্ডাৰ দিব লাগিব তেনেকুৱা কিছুমান ইনস্ট্ৰাকচন দিয়া আছিলে 10টা মান আছিলে সাকে এই ইনস্ট্ৰাকচন খিনি আপোনালোকে ওয়াৰ্ডত কৰিব লাগিব তাৰ পিছত আছিলে এক্সেল শিটত আহিছিলে আমাৰ এক্সেল শিটত আহিছিলে স্যালাৰি স্লিপ বনোৱা কিন্তু একদম ইজি স্যালাৰি স্লিপ নাছিলে এইখন তাত একদম ৰিজনিং নিচিনা লাগিছিলে মোৰ এইখনত অকমান ক্যালকুলেশন আছিলে গতিকে এইখন আপোনালোকৰ স্যালাৰি স্লিপ এখন দিছিলে তাৰ পিছত আছিলে পাৱাৰ পইণ্ট পিপিটি বনাব দিছিলে তিনিখন স্লাইডৰ আৰু তাত ওয়েডিং কাৰ্ড বনাব দিছিলে গতিকে এইখিনি আছিলে আৰু 25 মাৰ্কছৰ আছিলে পেপাৰ আৰু গোটেইখিনি পেপাৰ কমপ্লিট বহুতে কৰিব পৰা নাছিলে আমাৰ শিফটটো গতিকে আপোনালোকে গমে পাইছে চাগে কিমান লেন্দি পেপাৰ হ'ব পাৰে গতিকে আপোনালোকে খুব ভালকে প্ৰিপাৰেচন কৰিব আৰু তাত কিন্তু বন্ধুসকল স্কিল টেষ্টৰ যেহেতু এক্সাম আপোনালোকৰ টাইপিং স্পিডো বহুত লাগে কাৰণ টাইপিং স্পিড নহলে আলটিমেটলি আপুনি পিছ পৰি যাব এই 300 ওয়াৰ্ডৰ যেটো বা 350 ওয়াৰ্ডৰ যেটো পেছেজ থাকে হেতু টাইপ কৰোতে বহুত টাইম লাগি যায় আৰু কোৱেশ্চন পেপাৰ থাকিব কোৱেশ্চন পেপাৰত চাই টাইপ কৰোতে বহুত টাইম লাগি যায় গতিকে বন্ধুসকল এইখিনি আছিলে এতিয়া আহিছো সিলেবাসৰ মাজলৈ সব সিলেবাসটো মই স্ক্ৰিনত শেয়াৰ কৰিছো সিলেবাসটো ইয়াতে সব ক্যাটাগৰী 2 বুলি আছে ব্যাচেলাৰ ডিগ্ৰী ইয়াতে সিলেবাস ফৰ এমএস ওয়ার্ড ডকুমেন্ট ক্ৰিয়েচন ফৰমেটিং ডকুমেন্ট টেবল ক্ৰিয়েচন এণ্ড এডিটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং আপোনালোকৰ লাষ্টত যেতিয়া গোটেইখিনি কৰা হ'ব তাৰ পিছত আপোনালোকৰ এটা প্ৰিন্ট আউট উলাব দিব তাৰ পিছত এমএস এক্সেলত আছিল ইন্টাৰমিডিয়েট লেভেল ফৰমেটিং ইন্টাৰমিডিয়েট ফৰ্মুলা কন্ডিশনাল ম্যাথছ এণ্ড ভ্যালিডেশন এলাইনমেন্ট এণ্ড প্ৰিন্টিং আপোনালোকে এক্সেল শিটত যিখিনি কাম কৰিব লাগিব গোটেই কিন্তু ফৰ্মুলা বেসড হ'ব আপোনালোকে মেনুৱেলি কৰিলে নহব তেওঁলোকে তাত চেক কৰি চাব যে আপোনালোকে ফৰ্মুলা ইউজ কৰিছে নে নাই আপোনালোকে কিন্তু এক্সেল খন কৰতে ফৰ্মুলা ইউজ কৰিব লাগিব তাৰ পিছত সিলেবাস ফৰ পাৱাৰ পইণ্ট ডকুমেন্ট ক্ৰিয়েচন ইন্টাৰমিডিয়েট ফৰমেটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং এইখিনি বেসিকলি আছিল যেহেতু ব্যাচেলাৰ ডিগ্ৰী আছিল অনলি ব্যাচেলাৰ ডিগ্ৰী তাত কম্পিউটাৰ টেষ্টটো ইমান হাৰ্ড নাছিল মডাৰেট লেভেল আছিল এইচএস লেভেলটো একেবাৰে ইজি আছিল ব্যাচেলাৰ ডিগ্ৰী অনলি ব্যাচেলাৰ ডিগ্ৰীটো অকমান মডাৰেট লেভেল আছিল হলেও কৰিব পাৰি আৰু পেপাৰখন কমপ্লিট কৰিব পাৰি কিন্তু ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত অলপ হাৰ্ড আৰু লেন্দি আছিল আৰু তাত কাৰ হ'ব ব্যাচেলাৰ ডিগ্ৰী ডিপ্লোমা যিখিনি আছিল কম্পিউটাৰ ডিপ্লোমা লাইব্ৰেৰী সায়েন্স তেওঁলোকৰ গোটেইখিনিৰে হ'ব সাব এতিয়া মই এমএস ওয়াৰ্ডৰ খিনি কৈছো ডকুমেন্ট ক্ৰিয়েচন এণ্ড এডিটিং ডিটেইল ফৰমেটিং ৰেফাৰেন্সেস
table creation and editing, creating numbered or bullet list and modifying character and bullet point di ipelai kiba kibi likhibo dibo pare, alignment and printing. tar pisot sa bondukol ms excel ot ki ase detailed tables, detailed formula, formatting and printing, pivoting, lookup methods, using chart wizards. Syllabus for MS PowerPoint, document creation, detailed formatting, table chart, alignment and printing. PowerPoint to apnalok kiba kibi table ba chart banabo dibo pare, pie chart, bar diagram ebur dibo pare. Gotike apnaloke gutei khini bhalke sabo lagibo Word, Excel and PowerPoint. Aru apnaloke jodi kisumanor bahut weak computer apnaloke kiba course lobo pare, online bahut kini course ase, কিন্তু মই প্ৰিফাৰ কৰো অনলাইনত কে যদি আপোনালোকে একেবাৰে বহুত যদি আপোনালোকে কম্পিউটাৰ উইক তেনলে যিকোনো এখন কম্পিউটাৰ ইনষ্টিটিউটত আপোনালোকে এডমিশন লবকে পাৰে আৰু এক্সামৰ কিন্তু পিছত মানে ৰিজাল্টৰ পিছত আপোনালোকে কৰিম বুলি ৰখি নাথাকিব যাৰ একেবাৰে কম্পিউটাৰ উইক কাৰণ লাষ্ট ইয়াৰ মানে লাষ্ট টাইম 2022 নৱেম্বৰত ৰিজাল্ট দিছিলে আৰু এক্সাম হৈছিলে ডিসেম্বৰৰ লাষ্টত 21 নে 22 পৰা ষ্টাৰ্ট হৈছিলে তো মাজত অলমোস্ট 1.5 মাহ মান টাইম আছিলে কিন্তু এইবাৰ কি ঠিক এবাৰ নিদিব পাৰে আপোনালোক 1 উইক বা 10 ডেজ বা 15 ডেজৰ পিছতো পাতি দিব পাৰে এক্সাম গতিকে ৰিজাল্ট বহুতে এনেকে ভাবিব পাৰে ৰিজাল্ট আহক ৰিজাল্টটো চাম তাৰ পিছতহে প্ৰিপাৰেচন কৰিম গতিকে এইটো ভুল নকৰিব বন্ধুসকল যাৰ অলপ লাগি আছে মই যেটো মাৰ্ক কলো এইখিনি উছৰে বাজে যদি আছে আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰক কাৰণ এইবাৰ টাইম নিদিবও পাৰে আৰু বন্ধুসকল কম্পিউটাৰ টেষ্টটো কিন্তু বহুত ইম্পৰ্টেন্ট কাৰণ আপোনালোকৰ ফাইনেল লিষ্টত গৈ 1 মাৰ্কৰ কাৰণে ডিফাৰেন্সৰ কাৰণে আপুনি ৰৈ যাব পাৰে আপোনালোকে কি কৰিলে গ্ৰেজুৱেট লেভেলৰ পেপাৰখন 175 মাৰ্কছৰ এক্সাম দি দিলে তাৰ পিছত আছে 25 মাৰ্কছৰ এক্সাম স্কিল টেষ্ট টোটাল 200 এতিয়া আপোনাৰ টোটাল 200 ৰ পৰাহে আপোনাৰ সিলেকশন হ'ব আৰু কোনোবাৰ যদি কাট অফত কৰি বহুত বেছি ওপৰত আছে আপোনালোকে যদি সাপোজ কাট অফ 120 গৈছে আপনি 130 পাইছে বা কাট অফ 100 গৈছে আপনি 110 পাইছে 115 পাইছে এটো আপোনাৰ কাৰণে এডভান্টেজ আপোনাৰ স্কিল টেষ্টত অলপ ইফাল হৈ গলেও আপোনাৰ কিন্তু সিলেকশন নিশ্চিত বা আপোনাৰ ভাল পোষ্ট পাব পাৰে ধৰক 8700 গ্ৰেড পে চাকৰি পাব পাৰে বা 7400 গ্ৰেড পে চাকৰি পাব পাৰে গতিকে আপোনালোকৰ স্কিল টেষ্টটো হিমানে ইম্পৰ্টেন্ট যিমান আপোনালোকৰ ৰিটেন টেষ্টটো আছিল গতিকে আপোনালোকে স্কিল টেষ্টটো বহুত ভাল কৰিব লাগিব কাৰণ স্কিল টেষ্টটো বহুতে এনেকুৱা হৈছে ৰিটেন পাস কৰি স্কিল টেষ্টত বহুতখিনি ক্যান্ডিডেট ৰৈ গৈছিল গতিকে আপোনালোকৰ কি মেটাৰ কৰে গোটেইখিনি মাৰ্ক মেটাৰ কৰে 200 ৰ ওপৰত কিমান মাৰ্ক আহিছে টোটাল আপোনালোকে ৰিটেন প্লাস কম্পিউটাৰ মিলি পেলাই 200 ৰ ভিতৰত কিমান মাৰ্ক আহিছে হেইটোহে ডিসাইড কৰিব যে আপুনি চাকৰি পাব নে নাপাব গতিকে আপোনালোকে স্কিল টেষ্টৰ ওপৰত গুৰুত্ব দিয়ক ভালকৈ প্ৰিপাৰেচন কৰক আৰু সাইড বাই সাইড আপোনালোকে আহি থকা বেলেগ এক্সামৰো প্ৰিপাৰেচন কৰক গতিকে আজি ভিডিওটো বন্ধুসকল এইখিনি আছিল আৰু কিবা যদি কোৱেৰি থাকে আপোনালোকে কমেন্ট সেকশনত জনাব মই যিমান পাৰো ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম আৰু প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব গতিকে আজি ভিডিওটো এইখিনি আছিল বন্ধুসকল থ্যাংক ইউ